নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰামধেনু এছ চেনেলটোলৈ। আজি লৈছোঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ আঁচনিখনৰ ওপৰত এটা ডাঙৰ খবৰ। আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে যিসকলে ইণ্টাৰভিউ দিয়া হৈ গ'ল আৰু সকলোৱে কমেণ্টত এটাই প্ৰশ্ন কৰে যে দাদা ইণ্টাৰভিউ দিলোঁ, পইচাবোৰ সোমোৱা নাই, কেতিয়া সোমাব, এনেকুৱা ধৰণৰ। আৰু কিছুমানৰ ইণ্টাৰভিউৱে হোৱা নাই, আৰু কিছুমানৰ চিভিল স্ক'ৰ আপডেট হোৱা নাই, আৰু কিছুমানৰ আপডেট হৈ আছে। এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আহি আছে। কিন্তু কালি আমি এগ্ৰিকালচাৰ অফিচত গৈছিলোঁ। অফিচত যাওঁতে এজন বিষয়াৰ লগত আমি কথা পাতিছিলোঁ আৰু বিষয়াজনৰ পৰা আমি জানিব পাৰিছিলোঁ যে ইণ্টাৰভিউ এতিয়ালৈকে শেষ হোৱা নাই, জুন মাহলৈকে ইণ্টাৰভিউ চলি থাকিব আৰু পইচাবোৰ জুলাইৰ পৰা সোমোৱা আৰম্ভ হ'ব বুলি বিষয়াজনে আমাক জানিব দিছিলে। জুলাই আৰু আগষ্টলৈকে মানে চলি থাকিব এইটো কাৰ্যক্ৰম। আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এই ক্ষেত্ৰত এটা বিশেষ ঘোষণা কৰিছিলে। আপোনালোকক মই ক্লিপটো লগাই দিম, আপোনালোকে চাব পাৰিব। আৰু যিসকলৰ চিভিল স্ক'ৰ আপডেট হোৱা নাই তেখেতসকলক মই এইটোৱে ক'ম যে যিসকলৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই বা কিছুমানৰ KYC নাই, সেইসকলৰ চিভিল স্ক'ৰটো আপডেট হোৱা নাই। তাৰ অন্য প্ৰব্লেম একো নাই, সেইটোৱে কথা। আৰু যিসকলৰ ইণ্টাৰভিউ হোৱা নাই সেইসকলৰ ইণ্টাৰভিউ বৰ্তমান চলিয়ে আছে, জুন মাহলৈকে চলি থাকিব। গতিকে সেইসকলে টেনশ্যন চিন্তা কৰিবলগীয়া কোনো কথা নাই। আপোনালোকৰ ইণ্টাৰভিউ হ'ব, আপোনালোকে নিশ্চিন্ত থাকক এই ক্ষেত্ৰত। যিহেতু আমি জানিব পাৰিছিলোঁ জুলাই মাহৰ পৰা পইচাবোৰ সোমোৱা আৰম্ভ হ'ব, আৰু এই ক্ষেত্ৰত মন্ত্ৰী পীযুষ হাজৰিকাৰেনো কি কৈছিলে চাওক, আপোনালোকে নিজে প্ৰত্যক্ষ কৰক। ল'ৰাই শিক্ষা লাগে, ল'ৰাই পাব, চিন্তা কৰিব নালাগে। অসমৰ 2 লাখ ল'ৰা অতি সোনকালে 2 লাখৰ পৰা 5 লাখ টকা দিম, আপোনালোক স্বনিৰ্ভৰ হ'ব, স্বাৱলম্বী হ'ব, অসমৰ প্ৰগতিৰ কাৰণে কাম কৰিব। আৰু দীঘল কৰি নকওঁ, বানপানী হ'লে আকৌ আহিবই লাগিব, আপোনালোকক লগ পায়ে থাকিম। কিন্তু বানপানী গৰাখহনীয়া সমস্যা অতি শীঘ্ৰে আপোনালোকৰ এই অঞ্চলত নাইকিয়া হ'ব। আজিলৈ ইমানেই আছিলে আপডেট। এই ক্ষেত্ৰত বিশেষ আপডেট অনাগত দিনত লৈ আহিম। গতিকে ভিডিঅ'সমূহ নিয়মীয়াকৈ চাই থাকিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।